নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচৰৰ সম্প্ৰচাৰিত হৈ থকা বকুলীয়া সাপ্তাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুলীয়া সাপ্তাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুলীয়া সাপ্তাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে অদিতি ৰাস্তাৰে যাই থাকোঁতে গাৰ্গীয়ে অদিতিক লগ ধৰিছিলে আৰু অদিতিক লগ ধৰি তই মোৰ জীৱনটো ধ্বংস কৰি দিলি, মোৰ জীৱনৰ সবাতোতকৈ মূল্যৱান বস্তুৱে তই মোৰ পৰা কাঢ়ি নিলি, এতিয়া চাই থাক মই কেনেকৈ তোৰ জীৱনটোক ধ্বংস কৰোঁ বুলি অদিতিৰ আগত কৈছিলে। আৰু তেতিয়া অদিতিয়ে আদিয়ে তোমাক ভাল পোৱাই নাছিলে, আদিয়ে মোকহে ভাল পাইছিলে, গতিকে তুমি আদিৰ লগত বিয়া নহয় বহুত ভাল কাম কৰিলা, এতিয়া নিজৰ জীৱনটো ভাল কৰিবলৈ চেষ্টা কৰা বুলি গাৰ্গীৰ আগত কৈছিলে। আৰু তেতিয়া গাৰ্গীয়ে তুমি মোক নীতি শিক্ষা দিবলৈ নালাগে, তুমি মোৰ লগত যি কৰিলা তোমাক মই যেনেকে নহওক ধ্বংস কৰিমেই বুলি অদিতিৰ আগত কৈছিলে। আৰু তেতিয়া অদিতিয়ে তোমাৰ যি ইচ্ছা তাকে কৰি থাকা, আৰু সীমা চেৰাই গ'লে তুমি এইটো নাভাবিবা যে মই মনে মনে বহি থাকিম, ইয়াৰ প্ৰত্যুত্তৰ কিন্তু বহুত বেয়া হ'ব বুলি গাৰ্গীৰ আগত কৈ অদিতি তাৰ পৰা গুচি গৈছিলে। আৰু তেতিয়া গাৰ্গীয়েতো এনেকুৱা এটা অৱস্থা কৰিম তই মানুহৰ লগত মুখ উলিয়াব নোৱাৰা হবি বুলি চিন্তা কৰা দেখিবলৈ পাইছিলে। আৰু আজিৰ ফোনটোত দেখিবলৈ পাব গাৰ্গীয়ে আজি অনাবিলৰ ওচৰলৈ যাব আৰু অনাবিলৰ ওচৰলৈ গৈ অদিতিৰ বিয়া হোৱাৰ পিছত তাইৰ ফুটনি আৰু বাঢ়িছে, গতিকে তাইৰ আমি এনেকুৱা এটা অৱস্থা কৰিব লাগিব যাতে তাই মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হয় বুলি অনাবিলৰ আগত ক'ব। আৰু তেতিয়া অনাবিলে অদিতিৰ আজিৰ পৰা বেয়া দিন আৰম্ভ হৈ গ'ল, তুমি চিন্তা কৰিব নালাগে, অদিতি অতি সোনকালে মানুহৰ লগত মুখ উলিয়াব নোৱাৰা হ'ব বুলি গাৰ্গীৰ আগত ক'ব। এতিয়া বাৰু গাৰ্গী আৰু অনাবিলে মিলি অদিতিক কেনেকৈ ধ্বংস কৰিব দেখিবলৈ পাব বকুলীয়া সাপ্তাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত মন্দিৰৰ খুৰীয়েকে আদি দেউতাকৰ ওচৰলৈ গৈ ইন্দ্ৰই যে এতিয়া পাকঘৰত কাম নকৰে, কেৱল অদিতিৰ পাকঘৰতেই সোমাই থাকে আৰু তাতে যে সি মদ পানী খাই থাকে, এই সকলোবোৰ কথা আদিৰ দেউতাকৰ আগত ক'ব। এতিয়া বাৰু আদিৰ দেউতাকে ইন্দ্ৰক ঘৰৰ পৰা উলিয়াই দিব পাৰে নেকি দেখিবলৈ পাব বকুলীয়া সাপ্তাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুলীয়া সাপ্তাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।